कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजाग्रये। वसुदेवसुतं कृष्णं कंसचाणूरमर्दनं देवकी हृदयानन्दं च कृष्ण वन्दे जगद्गुरुं हरि राम। कृष्ण हरि আমি শ্রীমদ ভগবত গীতা সম্বন্ধে আলোচনা কৰি আছো আৰু আজি শ্রীমদ ভগবত গীতাৰ আটকথাৰ চতুৰ্থ অংশ আমি আলোচনাৰ বাবে লৈছো আৰু এই চতুৰ্থ অংশত আমি আৰম্ভ কৰিছো যে গীতাৰ অষ্টাদশ অধ্যায়ৰ 56, 57, 58 এই তিনিটা শ্লোকত ভগৱানে উপসংহাৰ স্বৰূপে কৰ্মযোগ সম্বন্ধে অৰ্জুনক শেষ উপদেশ দিছে। কি বুলি কৈছে? সৰ্বা কৰ্মণ্যপি সদা কুৰ্বন্নে মদ উপাশ্ৰয়ঃ मत प्रसादात अवाप्नोति शाश्वतं पदं मव्ययम्। चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः बुद्धियोगम् उपश्रित्य मत्चित्तः सततं भव। मदसित्ताः सर्वदुर्गानि मत्प्रसादात् तरिष्यसि अथ चेत् तम् अहंकारं न श्रोष्यसि विनक्ष्यसि। সৰ্বদাই সমস্ত কৰ্ম অনুষ্ঠান কৰিও যিজনে ভগৱান ভগৱান কৃষ্ণই কৈছে মোত শৰণাপন্ন হয় তেওঁ মোৰ প্ৰসাদত নিত্য অব্যয় পদ প্ৰাপ্ত হয়। মনে প্ৰাণে সমস্ত কৰ্ম মোতেই সমৰ্পণ কৰি সৎপৰায়ণ হৈ সাম্য বুদ্ধি যোগ আশ্ৰয় কৰি সৰ্বদাই চিত্ত মতে ৰাখা আৰু যথাধিকাৰ কৰ্ম কৰি যোৱা। এটা মোত চিত্ত ৰাখিলে তুমি মোৰ অনুগ্ৰহত সমস্ত সংকট অর্থাৎ কর্মর যে শুভাশুভ ফল, কারণ কর্মই না বান্ধে কর্মফলেহে আমার বন্ধনের কারণ, গতিকে অতিক্রম করিবা। আর যদি অহংকার কৰি মোর কথা নুশুনা তেন্তে তুমি বিনাশ প্রাপ্ত হবা। ভগবান কৃষ্ণ অর্জুনক কৈছে। এতিয়া গীতাৰ যি কৰ্মবাদ ই ঈশ্বৰবাদৰো পৰিপূৰ্ণ। মীমাংসকসকলৰ কৰ্মনীতিক গীতাই প্ৰশংসা কৰা নাই। উত্তৰ মীমাংসা, পূৰ্ব মীমাংসা, হৰদৰ্শনৰ ভিতৰত। কাৰণ মীমাংসকসকলৰ মতে স্বৰ্গাদি ফলকাংক্ষী হৈ কৰ্ম কৰিব লাগে। সেইকাৰণে যিসকলে নানা বেদবিহিত কৰ্ম কৰে স্বৰ্গ প্ৰাপ্তিৰ ফলাদি প্ৰাপ্তিৰ কাৰণে, কাৰণ মীমাংসকসকলৰ মতে স্বৰ্গাদি ফলকাংক্ষী হৈ কৰ্ম কৰিব লাগে। কৰ্মৰ ফলাফলৰ নিমিত্তে জীৱৰ জন্মান্তৰ সংস্কাৰ লাভ হয়। উদাহৰণস্বৰূপে এতিয়া কি এই কাৰণে বেদৰ বিহিত কৰ্ম কৰাই জীৱৰ পক্ষে কি একান্ত প্ৰয়োজন। কোনে কৈছে? মীমাংসকসকলে। কিন্তু গীতাত বেদবাদৰতা, ভাগৱতত বেদবাদী বুলি কৈছে, বেদবাৰতা বুলিও কৈছে, বাদৰতা বুলি। যিসকল কাম্যকৰ্মীসকলৰ নিন্দা আছে। দ্বিতীয় অধ্যায়ৰ
শ্রীমদ ভগৱত গীতাৰ 42 আৰু 43 নম্বৰ চকত কৈছে কি যে বিশেষত বেদৰ ক্ৰিয়াকাণ্ডৰ ফল স্বৰ্গ, কিন্তু ই নিত্য নহয়। পুণ্যক্ষয়ত কি হয় বোলে পতন অৱশ্যম্ভাৱী। স্বৰ্গলোক দূৰৰ কথা, গীতাই আনকি পৰলোকৰ পৰাও জীৱৰ পতনৰ কথা উক্তি কৰিছে, আৰু পৰলোকৰ পৰাও পতনৰ কথা আমি নিজে জয় বিজয়ৰ জৰিয়তে পাইছোঁ। উপবৰীয়ন গন্ধৰ্বৰ কথাও পাইছোঁ, যি পৰৱৰ্তী সময়ত নাৰদ হ'ল। গতিকে তথাপিতো বহিৰ্মুখীসকলক, যিসকল বহিৰ্মুখী, যাৰ ইন্দ্ৰিয়বিলাক বহিৰ্মুখী, অন্তৰ্মুখী হোৱা নাই, যিয়ে নিজৰ কাৰণে কৰিবলৈ চেষ্টা কৰা নাই, যিয়ে মাত্ৰ নিজৰ দেহ আৰু দেহৰ লগত সম্বন্ধিত বিলাকৰ কাৰণেহে মাত্ৰ কৰ্ম কৰিব খোজে, যাৰ ইন্দ্ৰিয় বহিৰ্মুখী, সেইসকলৰ কাৰণে কি বেদকৰ্মত প্ৰবৃত্ত কৰাৰ কাৰণে আৰু ফলাকাংক্ষী জীৱৰ কাৰণে বেদত নানা শ্ৰুতি মনোহৰ বাক্যৰ দ্বাৰা বহুতো কৰ্মৰ ভূয়সী প্ৰশংসা কৰিছে। ভূয়সী প্ৰশংসা। আৰু সেইকাৰণে ভাগৱততো কৈছে যে কি যে বেদৰ নুবুজিলা তত্ত্বমৰ্ম। কি হ'ল শ্ৰুতি মনোহৰ বাক্যত তুমি আপ্লুত হলা, মোহিত হলা, হৈ বেদ বাদৰতা এৰিব পৰা নাই, তাতেই তুমি লাগি থাকিলা। ভাগৱতৰ 10ম স্কন্ধত বিপ্ৰপত্নী প্ৰসাদ অধ্যায়ত গিৰিয়েকবিলাকে সেই বেদৰ যি সুন্দৰ বাদ, আচলতে সুন্দৰ বাদ নহয়, যি বেদৰ মনোহৰ শ্ৰুতি বাক্য, তাৰ দ্বাৰা মোহিত হৈ স্বৰ্গ প্ৰাপ্তিৰ কাৰণে পতিবিলাকে কেৱল যজ্ঞাদি কৰ্ম কৰি আছে, কিন্তু ঘৈণীয়েকসকলে গোৱালিনীবিলাকৰ পৰা কৃষ্ণ আৰু বলোৰামৰ যি গুণ যশ লীলা শুনি 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 তেওঁলোকৰ মন এনেকুৱা সুদৃঢ় হয় যে তেওঁলোকে নিজৰ পতিকো উচ্ছেদ কৰি কৃষ্ণ আৰু ৰামক দৰ্শনৰ কাৰণে আহে। পৰৱৰ্তী সময়ত গিৰিয়েকসকলৰো পৰিৱৰ্তন আহিল আৰু ভগৱান কৃষ্ণক স্তুতি কৰিলে যে আমি কৰ্মজৰ মনুষ্যত, আমি কৰ্মজোৰত ফুৰিছোঁ। বেদৰ মন্ত্ৰাদি যজ্ঞাদি কৰ্ম কৰোঁতে 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 আমি কৰ্মজৰ হৈ গৈছোঁ প্ৰভু। সেইকাৰণে যেনেকৈ এটা অবোধ বালকক ঔষধ খুৱাবলৈ বৰ কষ্ট, গতিকে কি কৰা যায় বোলে মৌ মাৰে, মৌৰ লগত মিহলাই খুৱাই দিয়ে। তেতিয়া কি হয় বোলে মৌৰ তৃপ্তিটো পায় আৰু ঔষধখিনি যিহেতু খায়, গতিকে কি হয় বোলে ৰোগৰ পৰাও পৰিত্ৰাণ পায়। গতিকে যিসকল বহিৰ্মুখী লোক, তেওঁলোকক বেদকৰ্মত প্ৰবৃত্ত কৰাৰ কাৰণে বেদকৰ্মৰ নানান প্ৰশংসাসূচক বাণীৰ অৱতাৰণা কৰা হৈছে। এইটো কৰিলে এই হ'ব, পুত্ৰ পাবা, এইটো কৰিলে যশ পাবা, এইটো কৰিলে, কাৰণ আমাক লাগে 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 লাগে, কেৱল লাগে আমাক। গতিকে কৰা হৈছে। আৰু কৰ্ম শব্দ গীতাত ব্যাপক অৰ্থত ব্যৱহৃত হৈছে। কি মীমাংসকলৰ দৰে কেৱল যাগ যজ্ঞ পূজা পাতল তীৰ্থ ব্ৰত স্নান দান এই অৰ্থতে, ইমান সংকীৰ্ণ অৰ্থত মানে ব্যৱহাৰ হোৱা নাই। ইয়াত কি হৈছে কৰ্মবাদ গীতাত বহল অৰ্থ, ব্যাপক অৰ্থ। গীতাত কৰ্ম শব্দৰ দ্বাৰা ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেহ ৰক্ষাৰ বাবে যাৱতীয় কৰ্তব্য কৰ্মকে লক্ষ্য কৰি কৰ্ম শব্দ ব্যৱহৃত হৈছে। এইটো আপুনি 9ম অধ্যায়ৰ 27 নম্বৰ শ্লোকত। শৰীৰ থাকে মানে কৰ্ম একেবাৰে ত্যাগ কৰা সম্ভৱপৰ নহয়। জনকাদি ভুক্ত পুৰুষসকলেও নিয়ত কৰ্ম কৰি গৈ কৰ্মৰ মহান আদৰ্শ দেখুৱাই দি থৈ গৈছে। জনক ৰজা তথাপিতো অষ্টাবক্ৰ মুনিৰ আশ্ৰমলৈ গৈ নিত্য শ্ৰৱণ কৰিছিল। আৰু আলোচনা চলি থকা অৱস্থাতে জনক ৰজাৰ
ৰাজপ্ৰাসাদৰ পৰা মানুহ আহিল যে মহাৰাজ ৰাজপ্ৰাসাদত জুই লাগিছে, বোলে যোৱা একো নহয়। তেওঁ কিন্তু শুনিবলৈ এৰা নাই। তেওঁ অস্তাৱক্ৰ দেখি গুৰুদেৱ কওক, আপুনি কৈ যাওক। আকৌ আহিল প্ৰহৰী, মহাৰাজ আপোনাৰ ৰাজপ্ৰসাদত জুই লাগি গোটেই পত্নী পুত্ৰ মৰিল। তথাপিতো কৈছে তোমালোকে ইয়াৰ পৰা যোৱা, মাতাই নাই। অস্তাৱক্ৰই পুনৰ কথা কৈয়ে গৈ আছে আত্মজ্ঞানৰ কথা। আৰু অলপ পিছত অস্তাৱক্ৰই বাকীবিলাকৰ পৰীক্ষা কৰাৰ কাৰণে মায়াৰ বন্নি সৃষ্টি কৰিল আৰু আশ্ৰমৰ বাঁহবিলাকত, যিবিলাকত বহা আছে শিষ্যৰ, তাত জুই লাগিল। লগাৰ লগে লগে গোটেই শিষ্যবিলাকে তাৰ পৰা উঠি দৌৰিল। কিহৰ কাৰণে? দুখন দুখন কাপোৰ মাত্ৰ ৰক্ষা কৰাৰ কাৰণে। তেতিয়া অস্তাৱক্ৰই কৰে বোলে, দেখিছা ৰজাৰ ৰাজপ্ৰসাদত অন্তঃপুৰত জুই লাগিছে, উঠা নাই। পুত্ৰ পত্নী সকলো তাত যা গ'ল বুলি ক'লে, তথাপিতো উঠা নাই। কিন্তু তোমালোকে দুখন কাপোৰ বচোৱাৰ কাৰণে জুই লগা বুলি কোৱাৰ লগে লগে বা দেখিয়ে দৌৰি দিলা। জনক কি বুলি যি সেইকাৰণে তেওঁ আত্মজ্ঞানী। সমস্ত কৰ্ম কৰি গৈছে। কেনেকৈ কৰি গৈছে বোলে? ঈশ্বৰ ভাৱনাত। আনকি স্বয়ং ভগৱানেও কৈছে যে ময়ো কৰ্ম কৰোঁ। 3য় অধ্যায় 3য় স্কন্ধ ভাগৱতৰ 22, মই ভুলকৈ কৈছোঁ, শ্ৰীমদ ভাগৱত গীতাৰ 3য় অধ্যায় 22 আৰু 23 শ্লোক। গতিকে গীতাৰ যি কৰ্মযোগী, কৰ্তৃত্ব অভিমান শূন্য, মুক্ত সংগহীন, সংগ নাই একোৰে লগত, সিদ্ধি অসিদ্ধিত নিৰ্বিকাৰ গীতাৰ কৰ্মযোগী, সুখ দুখত সমভাৱাপন্ন, শীত উষ্ণ, সুখ দুখ সকলোতে সমভাৱাপন্ন, লাভ লোকচান, জয় পৰাজয় এইবিলাকত তেওঁলোকৰ বুদ্ধি সম আৰু নিষ্কাম। গীতাৰ কৰ্মযোগী মানে। গতিকে তেওঁৰ কোনো নিজা কৰ্ম নাই, সকলো কৰ্ম ভগৱত অৰ্পিত, ভগৱানৰ কৰ্ম বুলি কয়। গতিকে তেওঁ আত্মতৃপ্ত, আত্মদৰ্শনকামী আৰু শৰণাগত। তেওঁ নিমিত্ত মাত্ৰ, ভগৱানেহে তেওঁৰ ভিতৰেদি কাম কৰে। তেওঁ যন্ত্ৰ, ভগৱান যন্ত্ৰী। অষ্টাদশ অধ্যায় 61 নম্বৰ শ্লোক। ভগৱান যন্ত্ৰী আৰু আমি যন্ত্ৰ। গীতাত আদ্যপন্থ যে জ্ঞান যোগ ভক্তি আদি গ্ৰহৰ ৰহস্যযুক্ত কৰ্মৰ অনুপ্ৰেৰণা দিছে, কিন্তু কোনো ক্ষেত্ৰত কৰ্মক বাদ দিয়াৰ কথা কোৱা নাই। কেৱল ভগৱত ভাৱ ব্ৰহ্মভাৱ লৈ বিষ্ণু বুদ্ধিত কৰ্মত প্ৰবৃত্ত হ'ব, এই গীতাৰ কৰ্মযোগৰ ৰহস্য। ভাগৱতেও কৰ্ম কৰিবলৈ বাধা দিয়া নাই, মাত্ৰ নিষ্কাম কৰ্ম কৰিবলৈ কৈছে। মোত চিত্তপৰায়ণ হৈ, মোত দৃঢ়ব্ৰতী হৈ, মোৰ গুঞ্জক লীলা শ্ৰৱণ কৰি তুমি মোৰ কৰ্ম বুলি সেৱাৰ কৰ্ম কৰি যোৱা। মাধৱদেৱ মহাপুৰুষে তাকে কৈছে সেৱাৰ ৰসসাৰ, সেৱা কৰ্ম, সেৱাত ব্ৰতী হোৱা। তুমি কৰ্ম নেৰিবা, বা কাৰণ তুমি কৰ্ম এৰিবই নোৱাৰা। তুমি এৰিলেও তোমাক কৰ্মই নেৰে। যেহেতু নেৰে, গতিকে এৰাৰ প্ৰশ্ন নাই। কি কৰা? ধৰা। কি কৰা? নতুন স্বভাৱ এটা তৈয়াৰ কৰা। ভাগৱতে কৈছে কিহৰ বোলে? ভগৱানৰ গুণ যশ লীলা শ্ৰৱণ কীৰ্তনৰ এটা স্বভাৱ তৈয়াৰ কৰা। নিত্য, নিত্যৰ পিছত নিৰন্তৰ। গতিকে গীতাটো 2য় অধ্যায়ৰ 47 নম্বৰ শ্লোকত কৰ্মযোগীৰ যি কাৰ্যপ্ৰণালী চূড়ান্তভাৱে নিৰ্ণয় কৰি গৈছে।
কি কৈছে? কৰ্মণ্যেবাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মফলা হেতুৰ্ভুমতে সংগহস্তা কৰ্মণি। কৰ্মত হে তোমাৰ অধিকাৰ, কৰ্মফলত তোমাৰ কোনো অধিকাৰ নাই। আনহাতে কৰ্মফল কামনাত তোমাৰ যেন কৰ্ম প্ৰবৃত্তি নহয় আৰু কৰ্মফলত অধিকাৰ নাই বুলি তোমাৰ যেন কৰ্মত নিবৃত্তি ভাৱো নহয়। কৰ্ম কৰিলোঁ ফল কামনা কৰি, ফল যদি পাওঁ লোভ বাঢ়ে, যদি নাপাওঁ ক্ৰোধ আহে, সোনকালে পালে অহংকাৰ জন্মে, আৰু যদি পলম হয় শোক হয়। সেইকাৰণে কৰ্ম এৰিবও কোৱা নাই, আৰু কি নিষ্কাম কৰ্মৰ কথা কৈছে। তুমি কৰ্ম প্ৰবৃত্তি কি কৰিব দিছে? নিষ্কামভাৱে। কামনাত, কৰ্মফল কামনাত তোমাৰ যেন কৰ্ম প্ৰবৃত্তি নহয়, আৰু কৰ্মফলত অধিকাৰ নাই এই বুলি তুমি যাতে কৰ্মৰ পৰা নিবৃত্তও নহয়। কৰ্মযোগীয়ে এই চাৰিটা কথালৈ লক্ষ্য ৰাখি কৰ্ম সম্পাদন কৰিব লাগে। কীৰ্তনৰ প্ৰহ্লাদ চৰিত্ৰত মহাপুৰুষে এই আদৰ্শৰ প্ৰতিশ্ৰুতি দাঙি ধৰিছে। মহাপুৰুষ গুৰুজনাই কীৰ্তন ঘোষাত কৈছে, মতে চিত্ত দিয়া কৰ্ম কৰিও সন্তোষে, তেবে কি কৰিব ইয়াৰ সংসাৰৰ দুখে। মাধৱদেৱ মহাপুৰুষৰ নাম ঘোষাত কৈছে, অন্তৰত এক ঈশ্বৰক দেখিয়ক নানা বাহিৰত, অন্তৰত বোধ বাহিৰত জৰ প্ৰায়, বুদ্ধিতে সমস্ত তেজিয়ক বাহিৰত সংগ দেখায়ক, এহিভাৱে ৰাম লোকত ফুৰা বেড়াই। কৃষ্ণৰ যি সংহাৰ আৰু শ্ৰীকৃষ্ণ দুটাকে সমন্বয় সাধন কৰাৰ বাবে ঘোষাত মাধৱদেৱ পুৰুষৰ এই উক্তি। গীতাত বাসুদেৱ সৰ্বম ইতি, বিষ্ণু পুৰাণত ইদম বিষ্ণুময়ম জগত, বেদান্তত সৰ্বখল্লিদম ব্ৰহ্মম, এই সত্যকে তিনি বাক্যত প্ৰকাশ কৰিছে। এই জগত বাসুদেৱময়, বিষ্ণুময়, ব্ৰহ্মময়। সেইকাৰণে শুকদেৱম্বৰকে ভাগৱতৰ দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান সেই অধ্যায়ত কৈছে কি, ব্ৰহ্মময় মহামুনি কৃষ্ণময় দেশে সমস্ত জগত। এইকাৰণে সকলো ভূততে ঈশ্বৰ অধিষ্ঠান জানি সকলো জীৱৰ কল্যাণাৰ্থে আত্মকল্যাণকামী ব্যক্তি মাত্ৰে কৰ্ম কৰিব। সেইকাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, বিস্তাৰ সৰ্বভূতস্য বিশেতাৰ বিশ্বমিদম জগত, দ্ৰষ্টব্যমাতস্য তস্মাৎ ভেদেন বিচক্ষণঃ, সর্বত্র দৈত্যাঃ সমতাসু উপিত্তা সমত্তাম আরাধনম অচ্যুতম। বিষ্ণু পুৰাণত কৈছে, হে দৈত্যসকল, এই বিষ্ণু জগত বিষ্ণুৰ বিস্তাৰ মাত্ৰ। গতিকে তোমালোকে সকলোকে নিজৰ সৈতে অভেদ দেখিবা। এই নিচিনা সমত্ব দৰ্শনে ঈশ্বৰ আৰাধনা। খুচ শব্দ গীতাৰ উপসংহাৰ স্বৰূপে প্ৰয়োগ কৰি জীৱৰ চৰম শ্ৰেয়তা নিৰ্ণয় কৰাৰ জৰিয়তে শ্ৰীকৃষ্ণ ভগৱানে অৰ্জুনৰ মাধ্যমত সমগ্ৰ জগতবাসীলৈ অৱশেষত অভয়বাণী প্ৰকাশ কৰিলে। দ্বিতীয় অধ্যায়ৰ প্ৰথম শ্লোক শ্ৰেয়তা নিৰ্ণয়ৰে প্ৰশ্ন, সেইদৰে তৃতীয় অধ্যায়ৰ প্ৰথম দ্বিতীয় শ্লোক আৰু পঞ্চম অধ্যায়ৰ প্ৰথম শ্লোকো শ্ৰেয়তা নিৰ্ণয়ৰে প্ৰশ্ন। সকলো প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াৰ পিছত অষ্টাদশ অধ্যায়ৰ ৭২ নম্বৰ শ্লোকত ভগৱানে কৈছে, হে অৰ্জুন, তুমি একাগ্ৰ মনে গীতা শাস্ত্ৰ শুনিলানে?
হে ধনঞ্জয় তোমাৰ অজ্ঞানজনিত মোহ দূৰ হ'লনে? গীতাত ভগৱানৰ এই আষাৰে শেষ কথা। ইয়াতেই কৃষ্ণৰ ক'বলগীয়া সকলো কথাৰ অন্ত পৰিল, সকলো। আৰু শ্ৰীকৃষ্ণ ভগৱানৰ শেষ প্ৰশ্ন শুনাৰ পিছত অৰ্জুনেও গীতাৰ পৰম উপসংহাৰ স্বৰূপে তেওঁৰ শেষ কথা জগতবাসীৰ আগত দাঙি ধৰিল। কি ক'লে? হে অচ্যুত, তোমাৰ প্ৰসাদত মোৰ সমস্ত মোহ বিনষ্ট হ'ল, মোৰ কৰ্তব্য জ্ঞান লাভ হ'ল। কি কৰিব লাগে, কি কৰিব নালাগে, কেনেকৈ কৰিব লাগে এই কথা জানিলোঁ। গতিকে কি মোৰ স্মৃতি উভতি আহিল। তাৰমানে ইমান দিন কি আছিল? মৰি আছিল। অজামিলেও সেইকাৰণে কৈছে সিদ্ধৰ বচনে আজি সম্পজিল বুদ্ধি। সিদ্ধৰ বচনত ইমান দিন বুদ্ধি মৃত আছিল, আজিহে সম্যকে উপজিল। আজিহে জানিলোঁ হৰিনামে মহৌষধি। আজিহে গম পালে যে হৰিনাম মহৌষধি। অজামিলে কৈছে ৬ষ্ঠ স্কন্ধ। আৰু সেইকাৰণে অজামিলে শেষত কি কৰিলে? কৃষ্ণে পিতা মাতা গতি মতি পতি প্ৰাণ, কৃষ্ণৰ চৰণ বিনে নিশ্চিন্তিব বুলি সেই সিদ্ধান্ত দি কৃষ্ণ পদ পংকজত নিজকে আত্মসমৰ্পণ কৰি তেওঁ ঘৰ বাৰী সমস্ত ত্যাগ কৰিল। মনৰ পৰা সমস্তৰ প্ৰতি মমত্ব এৰি কৃষ্ণ ভজনত লাগিব। আজি ইয়াতে আমি সমাপ্ত কৰিছোঁ। কৃষ্ণ হৰি ৰাম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ।